ৰঙেৰে জুই জ্বলিল আজি পলাশৰ ডালতে ফাগুনৰে বা লাগি নিকুঞ্জ বনতে ৰং বিৰঙৰ ফাকুৱাৰে ৰঙীন পৰিৱেশ ৰাজ্যৰ চৌদিশ ফাকুৱাৰ ৰঙৰ মাজত জাউৰি জাউৰি হোলী গীত আৰু কৃষ্ণ বন্দনাৰে মুখৰিত পলাশৰ ৰঙেৰে ৰঙীন ফাগুনৰ সময়ক আকৌ অধিক ৰঙীন কৰি তুলিছে ফাকুৱাই বৰপেটা সত্ৰত আৰম্ভ দৌল উৎসৱ মণিকূটৰ পৰা ওলাল দৌল গোবিন্দ মহাপ্ৰভু লগত কলিয়া ঠাকুৰ গোসাঁই মঠৰ চোতালত সম্পন্ন অধিবাস বৰপেটাৰ 4 দিনীয়া দৌল মহোৎসৱৰ আজি বৎসু উৎসৱ মহাস্নান গায়ন বায়নৰ খোল তাল ঘোষাৰ সুৰেৰে গুঞ্জৰিত বৰপেটা দৌল উৎসৱ উপলক্ষে উখল মাখল পৰিৱেশ উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত আজি মহাপূজা পুৱাৰে পৰা দৌল গোবিন্দ মন্দিৰত ভক্তৰ ভিৰ পুৱা মহাপ্ৰভুৰ নিত্য স্নান কৰাই ভক্তসকলৰ নাম প্ৰসংগ কীৰ্তন পাঠ আয়তীসকলৰ নামৰ লগতে আমন্ত্ৰিত দলৰ নাগাৰা নামেৰে মুখৰিত মন্দিৰৰ চৌহদ ধমধমাৰ মহিনা শান্তিপুৰত 5 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ 84 সংখ্যক বসন্ত পুখুৰী পাৰ দৌল মহোৎসৱ মনৰ আশা পূৰণাৰ্থে আতচবাজি প্ৰজ্বলন ভক্তৰ কলিয়াবৰৰ সৌভাগ্য মাধৱ দেৱালয়ত 3 দিনীয়াকৈ আয়োজিত ফাকুৱা হাজোৰ কয়াজনী গোপাল মন্দিৰত 28 সংখ্যক দৌল মহোৎসৱ উদযাপন দৌল উপলক্ষে উলিওৱা হয় বিশাল ধৰ্মীয় শোভাযাত্ৰা কোকৰাঝাৰত ভৱানীপুৰ ক্লাবৰ উদ্যোগত বসন্ত উৎসৱ উদযাপন বসন্ত উৎসৱত অংশ লয় বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে মছলপুৰৰ জেৰেংপাৰাত কনিষ্ঠৰ পৰা বৃদ্ধলৈ নাচি বাগি আনন্দ স্ফূৰ্তি চিৰাঙৰ বিজনিত উদযাপন দৌল মহোৎসৱ ৰাজদৌল মন্দিৰত 4 দিনীয়াকৈ অনুষ্ঠিত 144 সংখ্যক দৌল মৰিগাঁৱৰ মইৰাবাৰীৰ পাতেকীবৰী সত্ৰতো দৌল উৎসৱ পুৱা সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীত প্ৰদৰ্শন মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত ফাকুৱা উৎসৱ পালন দুদিনীয়াকৈ আয়োজন ফাকুৱা উৎসৱৰ খৰি নামেৰে মুখৰিত মাধৱদেৱৰ জন্মস্থান ভকত বৈষ্ণৱ আই মাতৃৰ নামেৰে গুঞ্জৰিত লেটেকু পুখুৰী গুৰুজনৰ জন্মস্থানতো ফাকুৱা উপলক্ষে উখল মাখল পৰিৱেশ এই ফাল্গু পূৰ্ণিমাৰ দিনটোতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বটদ্ৰৱা থানত গোবিন্দ গোসাঁইৰ শিৰত ফাকু দি আনন্দদায়ক উৎসৱ ফাকুৱাৰ সূচনা কৰিছিল সত্ৰীয়া ৰীতি নীতিকে সৰুগত কৰি ফাকুৱাৰ আয়োজন কৰা হৈছে ভাৰতীয় আধ্যাত্মিক জীৱনধাৰাত উৎসৱ পাৰ্বণে সমাজ ব্যৱস্থাক সুশৃংখলিতভাৱে আগুৱাই নিয়াত চালিকা শক্তিৰ ৰূপত অৱতীৰ্ণ হয় ভগৱত প্ৰেম আৰু সাৰ্বজনীন মানৱ প্ৰেমৰ অপূৰ্ব সমাহাৰৰ উৎসৱ দৌল এনেদৰে আয়োজিত হয় ৰাজ্যজুৰি ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ